আমাৰ সমগ্ৰ শিক্ষা অভিযানৰ আণ্ডাৰত যিটো আৰোহণ প্ৰগ্ৰাম আছে, ফ্লেগশ্বিপ প্ৰগ্ৰাম মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰম্ভ কৰা এই ফ্লেগশ্বিপ প্ৰগ্ৰামত মেণ্টৰ আৰু মেণ্টিছ যিটো প্ৰগ্ৰাম চলি আছে, ইয়াৰ ভিতৰত আমাৰ কিছুমান মেণ্টিছবিলাকক, বেষ্ট ষ্টুডেণ্টবিলাকক আজি লেপটপ ডিষ্ট্ৰিবিউট কৰা কাৰ্যসূচী কোকৰাঝাৰ গাৰ্লছ হায়াৰ ছেকেণ্ডাৰীত আয়োজন কৰিছে। ইয়াত উপস্থিত হৈ খুব ভাল লাগিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাওঁ আজি বিশেষকৈ এই প্ৰগ্ৰামটোৰ কাৰণে, কাৰণ বহুত মেধাৱী ষ্টুডেণ্ট থাকে যিসকলে এটা পৰিৱেশৰ কাৰণে কেতিয়াবা কম্প্ৰমাইজ কৰি দিয়ে আৰু তেতিয়া তেখেতসকলৰ যিটো কেৰিয়াৰ গঢ়িব লাগে আৰু এজন মানৱ সম্পদ হ'ব লাগে সেইটো আধাতে কেতিয়াবা বন্ধ হৈ যায়। কিছুমান ষ্টুডেণ্ট আছে যে তেখেতৰ পাৰ্চনেল লাইফত বহুত চেলেঞ্জেছ আহে সেই বয়সত, কাৰোবাৰ পৰিয়ালৰ সমস্যা থাকে, কোনোবা দৰিদ্ৰ পৰিয়ালৰ হয়, বিভিন্ন সমস্যা থাকে, তেতিয়া কেতিয়াবা আমাৰ ভাল মেধাৱী ষ্টুডেণ্টবিলাকক কম্প্ৰমাইজ কৰে আৰু তেতিয়া এজন ভাল মানৱ সম্পদ পোৱাৰ পৰা আমি বঞ্চিত হৈ যাওঁ। গতিকে এই মেণ্টৰ আৰু মেণ্টিছ প্ৰগ্ৰাম যিটো লোৱা হৈছে, ইয়াৰ দ্বাৰা আজি কোকৰাঝাৰত 95 আৰু এভাৰেজ যদি চব ডিষ্ট্ৰিক্টতে লওঁ প্ৰায় 3000তকৈ বেছি ল'ৰা ছোৱালীয়ে এই মেণ্টৰ আৰু মেণ্টিছ প্ৰগ্ৰামৰ আণ্ডাৰত আহি যায় আৰু সেইখিনি ষ্টুডেণ্টক এক্সপ'জাৰ দিয়া হয়, ইণ্টাৰেকশ্যন কৰা হয়, তেখেতসকলৰ হোম ভিজিট কৰা হয়। তো বিভিন্ন প্ৰগ্ৰাম ইয়াত যিটো আয়োজন কৰিছে, এই ছাত্ৰ ছাত্ৰীখিনিয়ে যথেষ্ট এনকাৰেজ হ'ব, যথেষ্ট কনফিডেণ্ট বিল্ড হ'ব আৰু আহি থকা সময়ত এই ষ্টুডেণ্টখিনিয়ে গৈ পেলাই ভাল মানৱ সম্পদ হ'ব পাৰিব মই বিশ্বাস ৰাখিছোঁ। গতিকে আজি কোকৰাঝাৰত যিখিনি ষ্টুডেণ্ট আহিছে তেখেতসকলক যাতে ভগৱানে ভালকৈ গাইড কৰি লৈ যায় সেইটো মই কামনা কৰিছোঁ। গুণ উৎসৱটো যোৱা 2 বছৰত আমাৰ বহুত ভাল আছিলে আৰু লাষ্ট ইয়াৰতো আমাৰ ডি বহুত কম আছিলে, কিন্তু এইবাৰ এত কম, বিত আৰু বেছি আছে। এত কম হৈছে কিন্তু বিত বেছি আছে, চিটো আছে আমাৰ, ডিত নাই আগৰ নিচিনাকৈ, কিন্তু এত এইবাৰ আমাৰ কম হৈছে। তো সেইকাৰণে ইয়াৰ কাৰণটো কি, বিভিন্নজনে বিভিন্ন কাৰণ কৈছে, যে টি গাৰ্ডেনৰ কথা কৈছে, লেংগুৱেজৰ কথা কৈছে। তো সেইকাৰণে আমি ডাইৰেক্টৰৰ লগত আজি গধূলি আমি এই 2-3 দিনত ৰিজাল্ট ওলোৱাৰ পৰা অলপমান ষ্টাডি কৰিবলৈ দিছোঁ যে ৰিজনটো শিক্ষা বিভাগে কি ওলাই দিব পাৰে আমাৰ কাউন্সিল লেভেলত, কিন্তু আমি আজি গধূলি 5টা বজাত ইয়াৰ ওপৰত স্পেচিয়েলি আমি মিটিং বহিছোঁ আৰু যোৱাবাৰো আমি CD পোৱাসকলক স্পেচিয়েলি অলপমান তেখেতসকলক কেয়াৰিং কৰা হৈছে আৰু এইবাৰো আমি যিসকল CD পাইছে তেখেতসকলক আমি স্পেচিয়েল ছাপৰ্ট দিম, তেখেতসকলক স্পেচিয়েল গাইডেন্স দিম যাতে তেখেতসকলে ইম্প্ৰুভ কৰিব পাৰে। কিন্তু পাৰ্টিকুলাৰলি এটো আমাৰ কিয় কম পাইছে ইয়াৰ ওপৰত আজি আমি আলোচনা কৰিম আৰু প্ৰত্যেকটো ব্লকৰ আণ্ডাৰত আমি ইয়াৰ ওপৰত এটা মিটিং কৰিম, এনালাইচিছ কৰিম কিহৰ কাৰণত এইটো কমি গৈছে। BTC নিৰ্বাচনক লৈ বিজেপিয়ে আল্টিমেটলি ষ্টেৰিং কমিটি গঠন কৰিলে, আমাৰ যোৱা বছৰতে কৰি থোৱা আছে ষ্টেৰিং কমিটি আৰু ষ্টেৰিং কমিটিয়ে কামো কৰি আছে। অনলি ষ্টেৰিং কমিটি নহয়, 40 কনষ্টিটুৱেঞ্চিত 40 কোঅৰ্ডিনেটৰে কাম কৰি আছে আৰু 3200 বুথত 3200 বুথ ইনচাৰ্জে কাম কৰি আছে আৰু প্ৰত্যেকটো তিনিটা বুথৰ এগেইনষ্টত এজন এক্সিকিউটিভ মেম্বাৰ আমি বনাই দিয়া হৈছে, ট্ৰেইনিং কৰি তেখেতসকলে সুন্দৰকৈ কাম কৰি আছে। ইয়াৰ কাৰণে বহুত দিন আছে আৰু এতিয়া চৰকাৰ চলি আছে, গতিকে এইটো যথা সময়ত উপযুক্ত সময়ত মানে কথা পাতিম আৰু বহুত সময় আছে। কেন্দ্ৰ চৰকাৰ ইমান ধুনীয়া কাম কৰি আছে, ৰাজ্য চৰকাৰ ধুনীয়াকৈ কাম কৰি আছে, কাউন্সিলতো কাম হৈ আছে, এজন দুজনৰ অলপ আছে, তেখেতসকলৰ অলপ ক'লা চশমা পিন্ধি থাকে, এইকাৰণে ভাল কামবিলাক নেদেখে। এতিয়াতো কৈছে যে আগতহে বোলে শান্তি আছিলে, 2012-08 বিলাকত ইমান গণ্ডগোল হৈ আছিল, তেতিয়া বহুত শান্তি আছিলে, এতিয়া অশান্তি হৈছে বোলে। তো এই যে মডেল যিটো তেখেতে নিজৰ অশান্তিটো মডেল বনাই লৈছে এটা ৰাজনীতি কৰা, আমি শান্তিটো এটা মডেল কৰি লৈছোঁ, ইয়াৰ মাজতে ইলেকশ্যনৰ যুঁজটো হ'ব, শান্তি আৰু